আমি শোৱাৰ পৰা উঠাৰ পিছত আমাৰ তৰিকা কেনেকুৱা চাব আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তৰিকা যে আমি যেতিয়া শুই উঠাৰ লগে লগেই আমাৰ তৰিকা আছে আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তৰিকা আছে কি তৰিকা আছে আমি শুই উঠাৰ লগে লগে আমাৰ নিয়ম হৈছে যে আমি উঠিলোঁ আমাৰ যে চকুটো জ্বলা পুৰা কৰি থাকে চকুটো আমাৰ খুলিব মন নাযায় যে কি কৰিব লাগে দোৱা আছে কি দোৱা আছে আল্লাহুম্মা আলহামদুলিল্লাহিল্লাযী আহিয়ানা বাদামা আমাতানা ওয়া ইলাইহিন নুশুৰ এই দোৱাটো পঢ়িব লাগে লগতে পঢ়িব লাগে ৰাযিতু বিল্লাহি ৰাব্বান ওয়া বিল ইছলামি দীনান ওয়া বি মুহাম্মাদিন সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নবিয়ান ওয়া ৰাসূলা মানে মই আল্লাহৰ ওপৰত ৰব হিচাপে মই ৰাজি আছোঁ আৰু মই নবী সাল্লাল্লাহু ওপৰত নবী আৰু ৰসুল হিচাপে মই ৰাজি খুচি আছোঁ আৰু দিন মোৰ ইছলাম হিচাপে মই ৰাজি খুচি আছোঁ বুলি কৈ হাতত ফু মাৰি বাছ চকুকেইটা মোহাৰি ল'ব লাগে চাব তাৰপিছত আৰু কিবা টোপনি আহে টোপনি ভাগি গৈছে এইটো হৈছে দোৱা সুন্নত লগে লগে এই দোৱা পঢ়িব লাগে আলহামদুলিল্লাহিল্লাযী আহিয়ানা বাদামা আমাতানা ওয়া ইলাইহিন নুশুৰ গাধাৰ নিচিনা পঢ়ি থাকিব নালাগে নামাজ পঢ়ি উঠি শুই থাকক না কি কথা নাই অৱশ্যে শুব নালাগে নামাজ পঢ়ি উঠি শুব নালাগে কিন্তু আমাৰ এটা অভ্যাস হৈ গৈছে যিহেতু কিন্তু ফজৰৰ নামাজটো পঢ়িব লাগে এইটো কৰাৰ পিছত সুন্নত এইটো সুন্নত তৰিকা বাছ নামাজ পঢ়িব পাৰিলে নামাজ পঢ়াৰ পিছত তাৰপিছত আপুনি কাম কৰক শুৱক অকণমান আৰাম কৰক তাৰপিছত ইশৰাক আছে ইশৰাক কৰিলে তাৰপিছত হ'ল কি আপোনাৰ জোহৰৰ সময় আহিল আপুনি ভাত খাব ল'লে ভাত খোৱাৰ সময়ত কি চাহ খোৱাৰ সময়ত সুন্নতবিলাক সকলোৱে জানে বিসমিল্লাহ পঢ়িলোঁ আমি আল্লাহুম্মা বাৰিক লানা ফিমা ৰাজাকতানা ওয়া কিনা আযাবান নাৰ দোৱা আছে পঢ়িলোঁ সুন্নত তৰিকাত বহিলোঁ সুন্নত হিচাপে আমি খালোঁ আল্লাহক ধ্যান কৰি খালোঁ আল্লাহৰ ৰিজিক বুলি খালোঁ আল্লাহৰ ৰিজিক যে আমি খাই আছোঁ সেইটো ধ্যান কৰি খালোঁ পালোঁ বুলিয়ে ধুম মাৰি দিলোঁ সেইটো নহয় সেইটো আমাৰ তৰিকা আমাৰ তৰিকা হৈছে যে আল্লাহক ধ্যান কৰি আল্লাহ ৰিজিকৰ মালিক এই ৰিজিকটো মোৰ এই সন্মুখলৈ অহালৈকে কিমান মানুহৰ কষ্ট জড়িত আছে সেইটো কৰিব লাগে আৰু আল্লাহ যে মোক ৰিজিকটো দিয়াৰ ৱাদা কৰি থৈছে সেইটো স্মৰণ কৰিব লাগে ইয়া আল্লাহ আল্লাহুম্মা বাৰিক লানা হে আল্লাহ তুমি বৰকত দিয়া ফিমা ৰাজাকতানা যিবিলাক তুমি মোক ৰিজিক দিছা ওয়া কিনা আযাবান নাৰ লগতে এইটো মনত ৰাখিব লাগে যে তুমি আল্লাহ জাহান্নামৰ জুইৰ পৰা কিন্তু মোক তুমি বচাবা খোৱা আছা ঠিকে আছোঁ নোখোৱালেও আপত্তি নাই যদি ভোকতো ৰখা আপত্তি নাই কিন্তু জাহান্নামৰ জুইত তুমি মোক নিদিবা এগাল খুৱাই দিছা ভাল হৈছে আমি ভালেই পাইছোঁ কিন্তু তুমি এই খুৱাই পেলাই তুমি জাহান্নামত নিনিবা এই কথাখিনি যদি আমি কৈ থওঁ তেতিয়াহ'লে আমি কেতিয়াও আমাৰ তৰিকাৰ পৰা আমি মানে আঁতৰি নাযাওঁ তাৰপিছত ভাত খোৱা শেষ হ'ল মাজে মাজে আমি আল্লাহুম্মা লাকাল হামদু ওয়া লাকাশ শুক্ৰ দোৱা আছে এইটো কৰিলোঁ ল'ৰা ছোৱালীকো শিকাব লাগে এইবিলাক মই আলহামদুলিল্লাহ মোৰ ল'ৰা ছোৱালীকেইটাই ভাত খোৱাৰ সময়ত প্ৰথমতে দোৱা পঢ়িব তাৰপিছত মাজে মাজে দোৱা পঢ়িব তাৰপিছত লাষ্টতো দোৱা পঢ়িব এইবিলাক শিকাইছোঁ ল'ৰা ছোৱালী শিকাব লাগে সকলোৱে শিকাব লাগে একদম ভাত খোৱাৰ সময়ত ষ্ট্ৰিক্ট দোৱা প্ৰয়োজন নাই পঢ়িছোঁ মাজে মাজে দোৱা পঢ়িছোঁ নাই পঢ়িছোঁ শেষত দোৱা প্ৰয়োজন নাই পঢ়িছোঁ ভালকৈ মুচি কাচি ধুনীয়াকৈ খাইছোঁ নাই খাইছোঁ এই তৰিকাবিলাক ল'ৰা ছোৱালীয়ে ঘৰতেই ল'ৰা ছোৱালীক মাক বাপেকে শিকাব লাগে ল'ৰা ছোৱালীৰ শিক্ষানুষ্ঠান প্ৰথম হৈছে মাক আৰু বাপেক এইবিলাক মক্তবত নিশিকালেও ঘৰত শিকাব লাগে মক্তবতটো শিকায় কিন্তু ঘৰত এইবিলাকৰ অনুশীলন কৰাব ট্ৰেইনিং কৰাব মক্তবত কৈ দিব শিকাই দিব আৰু ঘৰত এইটো ট্ৰেইন কৰাব লাগে প্ৰেক্টিকেল কৰাব কৰিম ইনশাআল্লাহ সকলোৱে ইনশাআল্লাহ কওক তাৰ এইটো এটা সুন্নত জিন্দা হৈ গ'ল তাৰপিছত নিজেও খালোঁ ল'ৰা ছোৱালীক দেখালোঁ কেনেকৈ খাব লাগে সুন্নত তৰিকাত খালোঁ সুন্নত তৰিকাত বহিলোঁ দস্তৰখান পাৰি পেলাই খালোঁ লেতেৰা পেতেৰা কৰি নেখালোঁ ল'ৰা ছোৱালীক শিকালোঁ তাৰপিছত হৈ গ'ল আমি শুবলৈ গ'লোঁ আল্লাহুম্মা বিস্মিকা আমুতু ওয়া আহয়া দোৱা পঢ়িলোঁ ল'ৰা ছোৱালীক দোৱা শিকালোঁ যে এইটো মানে ৰাতিপুৱা শুই উঠাৰ পৰা শুৱালৈকে গোটেই যিখিনি কাম কৰোঁ সকলোখিনি তৰিকা আছে পেচাবলৈ গ'লোঁ পায়খানালৈ গ'লোঁ তাত কি আমাৰ সুন্নত আছে প্ৰথমতে বাহিৰতে দোৱা পঢ়িলোঁ আল্লাহুম্মা ইন্নী আউযু বিকা মিনাল খুবছি ওয়াল খাবাইছ হে আল্লাহ আমি কি কৰিছোঁ আপোনাৰ পৰা আশ্ৰয় বিচাৰিছোঁ পানাহ বিচাৰিছোঁ মিনাল খুবছি ওয়াল খাবাইছ মানে বেয়া জিন যিবিলাক বেয়া বস্তু ভিতৰত থাকে লেট্ৰিনত যিবিলাক লেট্ৰিন বাথৰুমত কি থাকে খবিজ জিন কিছুমান থাকে শয়তান থাকে কিবা থাকে তো সেইবিলাকৰ পৰা আমি পানাহ বিচাৰিছোঁ এই যে কাপোৰটো আমি খুলি দিম দাঙি দিম তেতিয়া কি হ'ব এই জিনবিলাকে বেয়া বস্তুবিলাকে চাই যাতে সেইবিলাকৰ ওপৰত লগে লগে পৰ্দা পৰি যায় মিনাল খুবছি ওয়াল খাবাইছ এইটো পঢ়িলোঁ বাওঁ ভৰি আগত দিলোঁ লেট্ৰিনত যাওঁতে বাথৰুমত যাওঁতে আৰু সোঁ ভৰিৰে পায়খানা হ'ল পায়খানাৰ তৰিকাৰ চাফা কৰিলোঁ আৰু এটা বস্তু আছে আমাৰ আমি পায়খানা কৰোঁতে সুন্নত তৰিকা হৈছে আমি কুলুফ ব্যৱহাৰ কৰোঁ কিন্তু আমি কুলুফ সকলোৱে ব্যৱহাৰ নকৰোঁ কুলুফ কেনেকৈ ব্যৱহাৰ কৰোঁ আজিকালি কুলুফ কি চপৰা ৰাখিবই নালাগে টিচু পেপাৰ আছেই সকলোৰে ঘৰত থাকে টিচু পেপাৰ পেচাব কৰোঁতেও ব্যৱহাৰ কৰিব লাগে আৰু পায়খানা কৰোঁতেও টিচু পেপাৰ ব্যৱহাৰ কৰিব লাগে টিচু পেপাৰ ব্যৱহাৰ কৰিলোঁ তিনিটা বা যেনেকৈ চাফা হ'ল কৰিলোঁ তাৰপিছত পানী দি ধুলোঁ তাৰপিছত ওলাই আহোঁতে কি তৰিকা ওলাই আহোঁতে আমি সোঁ ভৰিৰে ওলাই আহিব লাগে আৰু ওলাই অহাৰ পিছত আমি দোৱা পঢ়িব লাগে কি গুফৰানাক কি পঢ়িব লাগে
গুফরানাক, ছুটি হয়নে নাই, সহজ হয়নে নাই? গুফরানাকা আচলতে লাম্বা দোয়া আছে, গুফরানাকাল হামদুলিল্লাহিল্লাযী আযহাবা আন্নিল আযা ওয়া আফানি। আল্লাহৰ শুক্ৰিয়া আদায় কৰিছোঁ, হে আল্লাহৰ, যিজন আল্লাহে মোক এই যে কষ্টদায়ক বস্তু আছিলে নাই, পায়খানা নকৰিলে কেনেকুৱা কষ্ট, কিছুমান মানুহৰ পায়খানা নহয়, কেনেকুৱা কষ্ট হয়। আল্লাহ এইটো আমাক কি কৰিলে, পায়খানাটো বাহিৰ কৰি দি আমাক কষ্টৰ পৰা ৰক্ষা কৰিলে। গতিকে সেইজন আল্লাহক আমি প্ৰশংসা কৰিছোঁ, তেওঁৰ আমি শুক্ৰিয়া আদায় কৰিছোঁ। কিমান ধুনীয়া তৰিকা আমাৰ, কিন্তু এই তৰিকাবিলাক আমি নিজেও পালন কৰা নাই, আৰু আনক যে পালন কৰিবলৈ শিকাম সেইখিনিও আমি কৰা নাই। এই তৰিকা যদি আমি আনৰ ওচৰত উপস্থাপন কৰোঁ, তেওঁলোকে কি ক'ব, ইছলামটোতো খুব ধুনীয়া এটা ধৰ্ম ভাই, কিন্তু আমি তাৰ পৰিৱৰ্তে কি কৰি আছোঁ, এই তৰিকা আমি আনক দেখুৱাম কি, আনক শিকাম কি, আমি আৰু চুৰি ডকাইতি মদ ভাং ড্ৰাগছ সুদ এইবিলাকত লিপ্ত হৈ আছোঁ। আমাক মানুহে ভাল পাব? আমাক কোনে ভাল পাব কওকচোন বাৰু? আমাৰ নিজৰ সুন্দৰ তৰিকাটো আমি বাদ দি আমি মানে গুনাহত লিপ্ত হৈ আছোঁ, বেয়া কামবিলাক। আল্লাহ তাআলাই সকলোকে ৰক্ষা কৰক। আৰু মই ক'ব বিচাৰিছিলোঁ এইটোৱেই যে এই যে ৰবিউল আউৱাল মাহ আহি আছে, আমি এটা সৰু বৈঠক কৰি হ'লেও আমি আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এই যে সুন্নতবিলাক তৰিকাবিলাকৰ প্ৰতি আমি কিছু তেখেতৰ সুন্নতৰ ওপৰত আমি আমল কৰাৰ চেষ্টা কৰিব লাগে। সকলোৱে এটা মাহ যদি অনুসৰণ কৰা হওক, আমি আজিৰ পৰা সংকল্প লওঁ যে আমি সুন্নতবিলাক জিন্দা কৰিম, আমি সুন্নতবিলাক জিন্দা কৰিব লাগে। আৰু প্ৰত্যেকটো সৰু সৰু খুঁটিনাটি সুন্নতৰ ওপৰত আমি নিজে আমল কৰিব লাগে, ঘৰৰ মানুহক আমল কৰাব চেষ্টা কৰিব লাগে। সওয়াবটো পামেই, লগতে আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সন্তুষ্টি পাম। চাওক, নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কিন্তু যদি আমাক শাফাআত নকৰে, তেতিয়াহ'লে আমি জান্নাতত যোৱাৰ কোনো লাইনেই নাই। আমাৰ যি আমল, এই আমল দ্বাৰা যে আমি জান্নাত যাম কোনো লাইন নাই। গতিকে তেখেতক আমি অন্ততঃ তেখেতৰ সুন্নতবিলাকত আমি আমল কৰিছোঁ বুলি ক'ব পাৰিব লাগে। যদি আমি এইখিনিও ক'ব পাৰোঁ যে ইয়া ৰাছূলুল্লাহ, আমি আপোনাৰ অমুক সুন্নতটো আমল কৰিছিলোঁ, নাকটো বাচিব, নহ'লে আমাৰ নাক নাথাকিব কিয়ামত। আল্লাহ তাআলা আমাক সকলোকে আমল কৰাৰ তৌফিক দান কৰক। ওমা আলাইনা ইল্লাল বালাগ।